মানে আজি চাওক সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ আহ্বানত আজি শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আমি ঢেকীয়াজুলি প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ লক্ষ্য আৰু উদ্দেশ্য এটাই যে আজি আমি যে ধৰ্ণাত বহিব লগা হৈছে তাৰ কাৰণ হ'ল অসম চৰকাৰে অমানৱীয়ভাৱে এটা ধৰ্মীয় সংখ্যালঘু মুছলমানসকলক টাৰ্গেট কৰি উচ্ছেদ কৰা হৈ আছে। ধৰ্মীয় সংখ্যালঘুসকলক সন্দেহৰ নামত ডিবুটাৰ সজাই বাংলাদেশী সজাবৰ কাৰণে চেষ্টা কৰা হৈ আছে। আজি মন্দিৰৰ নামত নামঘৰৰ সন্মুখত আজি মাংসৰ নামত ৰাজনীতি কৰা হৈ আছে। গতিকে 4 বছৰ তেখেতে পাৰ কৰাৰ পিছত আজি 26ৰ নিৰ্বাচন অহাৰ লগে লগে তেখেতৰ মনত পৰিছে যে নাই 26ৰ নিৰ্বাচনী পাৰ কৰিব হ'লে মুছলমানসকলক টাৰ্গেট কৰি ল'ব লাগিব। সেই মুছলমানসকলক টাৰ্গেট কৰি অমানৱীয়ভাৱে উচ্ছেদ কৰিছে। মুছলমান ল'ৰা ছোৱালী তেখেতে ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগিব। আজি ডক্টৰ ইঞ্জিনিয়াৰ বনোৱাৰ দূৰৰ কথা আজি তেখেতসকলে যে ঘৰ এখনত থাকিব সেই ঘৰখন আজি নাই। বৰষুণত জুপুৰিৰ তলত বাস কৰিছে। অমানৱীয়ভাৱে তেখেতসকলে উচ্ছেদ কৰি খেদি দিয়া হৈছে। সুপ্ৰিম কোৰ্টৰ গাইডলাইন আছে। তেখেতে জানে যে মানুহবিলাকক সংস্থাপন নকৰাকৈ যি প্ৰকৃতীয় ভাৰতীয় নাগৰিক তেখেতসকলক সংস্থাপন নকৰাকৈ তেখেতসকলক উচ্ছেদ কৰিব নোৱাৰে। কিন্তু আজি আপুনি চাওক এই বিজেপি চৰকাৰ অহাৰ পিছৰ পৰা এটা জাতিক এটা ধৰ্মৰ মানুহক টাৰ্গেট কৰি পেলাই খালি উচ্ছেদ কৰা হৈছে। ধৰ্মৰ নামত অত্যাচাৰ কৰা হৈছে। জীয়াই থকাৰ নামত অত্যাচাৰ কৰা হৈছে। ধৰ্মীয় যি অধিকাৰ তাৰ পৰা বঞ্চিত কৰা হৈছে। আজি মৌলিক অধিকাৰ কৰা হৈছে। আজি মৌলিক অধিকাৰৰ ভিতৰত ঘৰতো এটা থকাৰ ঝুপুৰি এটা লাগে মানুহৰ। গতিকে সেই ঝুপুৰিটো তেখেতসকলে ভাঙি দিছে। এই চৰকাৰক ইয়াৰ পৰা আমি দাবী জনাব বিচাৰিছোঁ যে আপুনি যিমানে হিটলাৰী শাসন চলাওক, যিমানে ৰাজনীতি নকৰক কিয়, অসমৰ ৰাইজে বুজি পাইছে যে আপুনি মুছলমানক টাৰ্গেট কৰি নল'লে, মুছলমানক অত্যাচাৰ নকৰিলে আপোনাৰ গাত দি টিকি নাথাকে। কাৰণ মানুহবিলাক এতিয়ালৈকে আপোনাৰ কাৰ্যকালত অশান্তি পাই গৈছে। গতিকে আমি ইয়াৰ পৰা আপোনাক খকিয়াই দিব বিচাৰিছোঁ। আপুনি যেতিয়ালৈকে সংস্থাপন মানুহক নিদিব, অমানৱীয় উচ্ছেদ কৰিব, আপোনাক কিন্তু শান্তিত থাকিবলৈ দিয়া নহ'ব। আমচুৰ কাৰ্যসূচী এনেকৈ চলি থাকিব। গণতান্ত্ৰিকভাৱে আৰু তীব্ৰতৰ কৰি তোলা হ'ব আপোনাৰ বিৰুদ্ধে আন্দোলন।